নিশা আমিনগাঁৱত এজনক দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ৰাকেশ চৰকাৰ নামৰ এজন ব্যক্তি আঘাতপ্ৰাপ্ত ৰাকেশ চৰকাৰক নিশা জিএনআৰচি হাস্পতালত ভৰ্তি ভুক্তভোগী পৰিয়ালৰ ভাষ্য অনুযায়ী বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ইয়া ক্ষোভ আৰু আক্ষেপৰ প্ৰতিফলন নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী দলবদ্ধভাৱে আক্ৰমণ কৰে পৰাজিত ৰাকেশ চৰকাৰ নামৰ প্ৰাৰ্থীজনক ৰাকেশ দোকানৰ সন্মুখত হোৱা এখন কাজিয়া বাধা দিবলৈ যোৱাৰ সূত্ৰপাততে খৰ্গগ্ৰস্ত হৈ আক্ৰমণকাৰী দলটো তাৰ পৰিণতিতেই প্ৰচণ্ড চৰ ঘোচাৰ লগতে কাঠৰ বাটামেৰে আক্ৰমণ কৰে সঞ্জীৱ বৰ্মন ৰাজেন বৰ্মন আৰু পংকজ দাস নামৰ তিনিজন ব্যক্তি ইয়াৰে পংকজ দাস হৈছে ৰাকেশ চৰকাৰৰ বিপৰীতে নিৰ্বাচনত বিজয়ী প্ৰাৰ্থী গতিকে নিৰ্বাচনী প্ৰতিশোধ পূৰণ কৰাৰ উদ্দেশ্যে এইদৰে ৰাকেশ চৰকাৰক আক্ৰমণ কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ সঞ্জীৱ বৰ্মন মাৰিলে কাজিয়াটো বেলেগৰ লগত লাগিছিল লাগাৰ পিছত কৈছে যে ইলেকশ্যনত হেৰি কি জয় মা কালী বজৰংবলী 10 জনক নামাৰো মই এতিয়া এক গুল্লিত দুটা মাৰিম ৰাকেশকো মাৰিম হিয়তকো মাৰিম কৈ ফেলে শিল মাৰিছে মোৰ লৰাৰ গা হেৰি ভৰিত আহি পৰিছে পিছত লৰা আৰু যাই ফেলে কৈছে তই কিয় মাৰিছা তেতিয়া পংকজ আৰু সঞ্জীৱ বৰ্মন ৰঞ্জিত বৰ্মন হিয়তে ধৰি ৰাখছে আৰু এই বাটামি দি এনেকে মূৰত কোব মাৰছে আৰু মোক দেখা পালে বেয়া বেয়াকে ৰঞ্জিত বৰ্মন বেয়াকে কথা পাতি থাকে আশা নেকি এইটো ৰেন্ডি হয় মই 20 বছৰৰ পৰা আশা কাম কৰি আছো ৰঞ্জিতৰ কাৰণে মানে ইলেকশ্যনৰ পৰা ইমান ঘৰত হামলা কৰিছে ৰঞ্জিত বৰ্মন কালিও পাঞ্জলে কৈ আছে কি ৰঞ্জিতক যি আৰু পংকজক যি মাৰি খুন কৰি দি পিছত মই ক'লো কিয় খুন কৰিব তাই কি ভুলটো কৰিছে পিছত যেতিয়া এতিয়া ক'লো সিহঁতেও থানাত গেল আমিও থানাত গেলো যোৱাৰ পিছত পাঞ্জলে কৈ আছে কিয় আহিছ মানে তুমিয়ে তো ক'লা যি খুন কৰি দিব লাগে আৰু সিহঁতে ইমান পাৰ্টিৰ কাৰণে লাগি আছে মানে আমি ইয়াতে থাকিব নোৱাৰো আমাৰ এই দোকানবিলাক ভাঙি দিব খোজে ৰঞ্জিতে ভাঙি দিব খোজে দোকান গেল ৰঞ্জিত বৰ্মন এই সঞ্জিত বৰ্মনৰ ভাইটি দাদা হা এইটো ৰঞ্জিত কৈছে ৰঞ্জিত পংকজ দাস সঞ্জিত বৰ্মন সিহঁতে সুশান্ত সাহা বলাই বৰ্মন সিহঁতে মানে এটা গ্ৰুপ বনাইছে বনাই পেলাই নিৰ্বাচনত কৰিছে তাই হাৰিছে সেইকাৰণে তাক মাৰিব তাক খুন কৰিব ঘৰত আহি পেলাই হামলা কৰিছে পোষ্টাৰ ছিঙিছে পোষ্টাৰত থু দিছে বা ৰাতি আহি পেলাই ঘৰত এনাই কৰি চুপি পাতিছে এই গ্ৰুপ বিলাখানে ঘটনা মই দোকান কৰি আছিলো ইহঁতে কাজিয়া লাগছে বেলেগৰ লগত ইহঁত আমিতো বহি আছো ভিতৰত ইহঁতে শিল দি ঢেল মাৰি আছে ইয়াৰ পৰাই আমি খালি দোকানৰ পৰা ওলাই কেনে যে খালি কৈছো তহঁতে শিল দি কিয় মাৰি আছে আমাৰ দোকানত গ্লাছ চেলাছ আছে ভাঙবা পাৰে কিয় কৈছো সেইকাৰণে এক ঘোষা মাৰি দিলে পংকজে পংকজ তোক কিয় মাৰছা আৰু ৰাজেন মেম্বাৰ ৱাৰ্ড মেম্বাৰ নতুন হৈছে এইবাৰ মাৰি দিলে তাৰপিছত আৰু এটা আছে ৰাজেন বৰ্মন সি এক ঘোষা মাৰি দিলে মইতো ভাবা নাই যে মোক মাৰি দিলে এই চাক আছে তাৰপিছত মই তাক ধৰবা গৈছো কিয় মাৰছা মোক সেই ঘুটু বৰ্মন বুলি এটা সঞ্জিত হালদাৰ বৰ্মন সি মোক এটা ডাণ্ডা দি কেনে মোক মাথাত মাৰি দিলে মোৰ মাথা চক্কৰ মাৰি দিলে এটা ব্লাডি ব্লাড তাৰপিছত এইটো চাক ৰাখি দিছো মই এই চাক তেজ আছে এই চাক এইটো দি মাৰছে মই পাছত পৰি গ'লো পাছত থানাত লৈ গ'লে থানাৰ পৰা মোক তোলাৰাম লৈ গ'লে সেইটো সেনেকৈ কেছ এইখিনি কেছে আৰু